গতিকে প্ৰথমতে মই ৰাইজৰ হৈ চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে বিভাগৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰি আজি এই অঞ্চলত দীৰ্ঘদিনীয়া সমস্যা সমাধানাৰ্থে যিটো অত্যাধুনিক প্ৰযুক্তিৰ জিঅ' বেগ দ্বাৰাই জিঅ' টিউবৰ দ্বাৰাই যি আমাৰ প্ৰটেকশ্যন আমাৰ নিৰ্মাণ হ'ব আৰু ইতিমধ্যে প্ৰায় 2.5 কোটিৰ অধিক টকা ইয়াত ধাৰ্য কৰিছে। গতিকে এই আনন্দ ৰাইজৰ যথেষ্ট আস্থা আৰু বিশ্বাসৰ ওপৰত আধাৰ হিচাপে লৈ বিভাগীয় বিষয়াসকলৰ সহযোগত কাম আমি শুভাৰম্ভ কৰিব ওলাইছোঁ। মই আশা ৰাখিছোঁ কাম ভাল হ'ব আৰু ৰাইজে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বান্ধটোক আমাৰ প্ৰথমতে আমাৰ নিৰ্মাণ হ'ব আৰু মই পৰৱৰ্তী দিনত ভাবিছোঁ যে এই বান্ধটোক আমি প্ৰটেকশ্যন কৰাৰ কাৰণে আমাৰ বিভাগে ব্যৱস্থা লোৱা হ'ব। এইটো RID নাবাৰ্ডৰ 30 পুঁজিৰ অধীনত এইটো কামৰ পুঁজি আবণ্টন হৈছে আৰু এইবাৰ বাজেটত আমাৰ গোলগঞ্জ সমষ্টিৰ কাৰণে ভাল খবৰ আহিব। গতিকে 10 তাৰিখলৈ আপোনালোকে অপেক্ষা কৰক। গতিকে মাননীয় মুখ্যমন্ত্ৰী গোলগঞ্জৰ কাৰণে সদায় সচেষ্ট হৈ থাকে, কাৰণ গোলগঞ্জৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰীক ভাল পায়। গতিকে 10 তাৰিখে আপোনালোকে বাজেটখন চাব আৰু গোলগঞ্জ সমষ্টিৰ কাৰণে এটা নহয় 3টা ভাল খবৰ পাব। ক'ব গ'লে স্বাধীনতাৰ পিছৰে পৰা আমাৰ এই অঞ্চলৰ এইটো মানে স্থায়ী এটা মানে সমস্যা হৈ আছিল। আমাৰ বিগত দিনত বহুতো মন্ত্ৰী বিধায়ক MP সিহঁতে আহিছিল, বহুতো প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ মাজতে আমাৰ এই জমান্দা গাঁওখন সম্পূৰ্ণৰূপে নদীত যা গৈছে আৰু ইতিমধ্যে বাগডোগৰা গাঁওখন 90% যা যোৱাৰ পিছত এইবেলি আমাৰ যিটো যোৱা বাৰিষাৰ সময়ত যিটো আমাৰ বাগডোগৰাৰ পৰা গাৰোপাৰা হৈ যিটো তামাহাটলৈকে যিটো ক্ষতি হ'ল, এটা নদীৰ গংগাধৰৰ যিটো সুঁতি বাহিৰ হৈ গ'ল, এই বাহিৰ হোৱাৰ সময়তে আমাৰ প্ৰাক্তন বিধায়ক গোলগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ মানে প্ৰচেষ্টাত আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া নিজে বাৰিষাৰ সময়তে বহুত কষ্টৰ মানে মাজেদি ইয়াতে আহিছিল, আমালোকক মানে আশ্বাস দিছিল যে আমালোকৰ যিটো মানে চিৰদিনীয় যিটো মানে দুখৰ যিটো মানে ধ্বংসৰ যিটো কাৰণ সেইটো স্থায়ীভাৱে সমাধা কৰি দিব বুলি মানে গ্যাৰাণ্টি দি গৈছিল। আৰু সেই গ্যাৰাণ্টি মৰ্মে আমি কিছু অহা 2 দিনৰ ভিতৰতে আমি সম্পূৰ্ণৰূপে নিস্তাৰ পাবলৈ গৈ আছোঁ। পৰম সৌভাগ্যৰ কথা এইটোৱে যে মহান সৃষ্টিকৰ্তাৰ অশেষ দয়াত আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি সকলোৱে তাক দীৰ্ঘায়ু কামনা কৰাৰ লগতে অহা দিনবোৰত যাতে আমাৰ ইপিনে যিটো উপকাৰ কৰিলে আৰু যিবিলাক সমস্যা আছে সেইবিলাক সমস্যাৰ প্ৰতি যাতে চকু ৰাখে, আমি সকলোৱে তাৰ এই উপকাৰৰ ওপৰত চিৰকৃতজ্ঞ হৈ থাকিম। আমি মূলতঃ মই ইছলাম ধৰ্মৰ মানুহ হয়। আমাৰ ধৰ্ম যিয়েই নহওক, আমাৰ ধৰ্ম মতে 12 মাহৰ ভিতৰত যিটো ৰমজান মাহ আহিছে, এইটো আমাৰ বিশেষকৈ স্পেচিয়েল মাহ হয়। আৰু এইটো আমাৰ ধৰ্মত কথা আছে যে ইফতাৰৰ সময়ত সৃষ্টিকৰ্তাৰ ওচৰত যিটো কোৱা হয় সেইটো অনতিপলমে সৃষ্টিকৰ্তাই মানি লয়। আমাৰ বিশেষ এইটোৱেই মানে কামনা থাকিব ইফতাৰৰ সময়ত, বিশেষকৈ আমাৰ অশ্বিনী ৰায় চৰকাৰ আৰু লগতে আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ইফতাৰৰ সময়ত দীৰ্ঘায়ু কামনা কৰিম।